মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া এই কুৱেশ্যনটো কিন্তু 2012 আৰু 2018 চনত আহি গ'ল মানৱ ভূগোল সমাজ বিজ্ঞানৰ আনবোৰ বিষয়ৰ লগত কেনেকৈ জড়িত এই কুৱেশ্যনটো 2014 2018 আৰু 2020 চনত কিন্তু আহি হেল্ল' ষ্টুডেণ্টছ স্বাগতম জনাইছো মোৰ নতুন চেনেল শিক্ষা পইণ্ট আসামলৈ আজিৰ এই ভিডিঅ'টোত আমি এইচএছ ফাইনেল 2026ৰ জিঅ'গ্ৰাফিৰ যি চেপ্টাৰ 1 আছে মানৱ ভূগোলৰ প্ৰকৃতি আৰু অধ্যয়নৰ পৰিসৰ এই চেপ্টাৰটোৰ পৰীক্ষাত আহিবলগীয়া মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন এনসাৰ তাৰ লগতে মোষ্ট ৰিপিটেড কুৱেশ্যন এনসাৰবোৰ সকলোবোৰ আলোচনা কৰিম আৰু অতি সহজতে তোমালোকক বুজাবলৈ চেষ্টা কৰিম যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি অল কৰি লোৱা প্ৰথমতে চোৱা কমন কুৱেশ্যন এনসাৰ ওকে চোৱা এক নম্বৰটো কি কৈছে মানৱ সমাজ আৰু ভূপৃষ্ঠৰ মাজত গঢ়ি উঠা পাৰস্পৰিক সম্পৰ্ক সংশ্লেষণাত্মক অধ্যয়ন পৰিক্ৰমাই মানৱ ভূগোলৰ এই সংজ্ঞাটো আগবঢ়াইছিল ডেছ এই কুৱেশ্যনটো কিন্তু 2016 চনত আহিছিল এই এমসিকিউটো তো কোনে আগবঢ়াইছিল অপচন কিটা চোৱা ৰাজজেল এলেন চাৰ্চি চেম্পলে ভাইডেল ডেলা ব্লাছে গ্ৰিফিথ টেইলাৰ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ৰাজজেলে ওকে নেক্সট কুৱেশ্যন চোৱা 2 নম্বৰটো কুৱেশ্যন দ্য প্ৰিন্সিপল অফ হিউমেন জিঅ'গ্ৰাফি গ্ৰন্থখনৰ লিখক কোন অপচন কিটা তোমালোকে চাই ল'ব পাৰা ইয়াৰ উত্তৰটো হ'ব হান্টিংটন হয় অপচন কিটা আৰু পঢ়ি দিয়া নাই তোমালোকে চাই ল'ব পাৰা দ্য প্ৰিন্সিপল অফ হিউমেন জিঅ'গ্ৰাফি গ্ৰন্থখনৰ লিখক কোন হান্টিংটন ওকে নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে আধুনিক মানৱ ভূগোলৰ জনক কোন ইয়াৰ উত্তৰটো হ'ব ফেড্ৰিক ৰাজজেল হয় অপচন কিটা এনেকে যিকোনো অপচন দিব পাৰে কিন্তু ইয়াৰ উত্তৰটো হ'ল ফেড্ৰিক ৰাজজেল তোমালোকে মনত ৰাখিবা যে আধুনিক মানৱ ভূগোলৰ জনক কোন ফেড্ৰিক ৰাজজেল নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো পৌৰ ভূগোলৰ লগত সম্পৰ্কিত এটা বিষয় হ'ল নগৰীকৰণ নগৰ বসতি সমৰকলা ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব নগৰীকৰণ হয় নগৰীকৰণ হ'ল পৌৰ ভূগোলৰ লগত সম্পৰ্কিত এটা বিষয় নেক্সট কুৱেশ্যনটো চোৱা সম্ভাৱনা এইবোৰ কুৱেশ্যন এমসিকিউ তোমালোকৰ আহিব পাৰে মানৱ ভূগোলৰ জনক কোন হয় মানৱ ভূগোলৰ জনক হ'ল ফেড্ৰিক ৰাজজেল মনত ৰাখিবা অপচন কিটা আৰু নপঢ়িলেও তোমালোকে নিজে পঢ়ি ল'ব পাৰা নেক্সট কুৱেশ্যনটো চোৱা 6 নম্বৰ কুৱেশ্যনটো এন্থ্ৰোপ'জিঅ'গ্ৰাফি গ্ৰন্থৰ জনক কোন ইয়াৰ উত্তৰটো হ'ব ফেড্ৰিক ৰাজজেল হয় এন্থ্ৰোপ'জিঅ'গ্ৰাফি গ্ৰন্থখনৰ যি জনক হ'ল তেওঁ হ'ল ফেড্ৰিক ৰাজজেল নেক্সট কুৱেশ্যনটো চোৱা 7 নম্বৰ কুৱেশ্যনটো সাম্ভাব্যবাদৰ জনক বুলি কাক জনা যায় হয় সাম্ভাব্যবাদৰ জনক বুলি কাক জনা যায় ভাইডেল ডেলা ক্লাৰ্কছক জনা যায় হয় ভাইডেল ডেলা ব্লাছি নহয় ভাইডেল ডেলা ক্লাৰ্কছক জনা যায় ওকে নেক্সট কুৱেশ্যনটো চোৱা 8 নম্বৰ কুৱেশ্যনটো পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ সামৰ্থক কোন আছিল হয় যি পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ আছিল এই নিৰ্ণয়বাদক কোনে সমৰ্থন কৰিছিল এও হ'ল হান্টিংটন হয় অপচন কিটা দিয়া আছে শুদ্ধ উত্তৰটো হ'ব হান্টিংটন নেক্সট কুৱেশ্যনটো চোৱা 9 নম্বৰ কুৱেশ্যনটো মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম হ'ল ডেছ মানৱ ভূগোলৰ দুটা উপশাখা হ'ব কৃষি ভূগোল আৰু সংস্কৃত ভূগোল হয় অপচন কিটা পঢ়ি ল'ব পাৰা কিন্তু ইয়াৰ শুদ্ধ উত্তৰ হ'ব কৃষি ভূগোল আৰু সংস্কৃত ভূগোল নেক্সট কুৱেশ্যনটো চাও 10 নম্বৰ কুৱেশ্যনটো পৃথিৱীৰ মূল উপাদান দুটা কি কি পৃথিৱীৰ মূল উপাদান দুটা হ'ল জলভাগ আৰু স্থলভাগ ওকে তো আমাৰ এমসিকিউ 10টা আছে এই 10টাৰ পৰা যিকোনো দুটা বা এটা অহাৰ সম্ভাৱনা আছে ওকে নেক্সট কুৱেশ্যনবোৰ চোৱা 1 and 2 মাৰ্ক কমন কুৱেশ্যন এনসাৰ হয় এতিয়া যিবোৰ কুৱেশ্যন এনসাৰ আলোচনা কৰিম এইকেইটা হ'ল কমন কুৱেশ্যন এনসাৰ হয় 1 মাৰ্ক আৰু 2 মাৰ্কৰ কাৰণে প্ৰথম কুৱেশ্যন 1 নম্বৰটো চোৱা মানৱ ভূগোলৰ এটা সংজ্ঞা দিয়া এই কুৱেশ্যনটো কিন্তু 2012 আৰু 2018 চনত আহি গৈছে তো এইটো এটা বহুত ইম্পৰ্টেন্ট কুৱেশ্যন কমন কুৱেশ্যন বুলি ধৰিব পাৰি কাৰণ অলৰেডি আহিছে মানে এতিয়াও আহিব পৰা সম্ভাৱনা আছে হয় মানৱ ভূগোলৰ এটা সংজ্ঞা উত্তৰটো চোৱা ভাইডেল ডেলা ব্লাছে আগবঢ়োৱা সংজ্ঞা অনুসৰি মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক তথা আন্তঃক্ৰিয়াৰ ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোক মানৱ ভূগোল বুলি পাৰিবা বুলি কোৱা হয় হয় ভাইডেল ডেলা ব্লাছে তেওঁ এজন ভূগোল বিজ্ঞানী আছিল তেওঁ এটা সংজ্ঞা আগবঢ়াইছিল যে মানুহ আৰু পৰিৱেশৰ মাজৰ তথা আন্তঃক্ৰিয়াৰ ধৰণকৰণ সম্পৰ্কীয় ভৌগোলিক অধ্যয়ন পৰিক্ৰমাটোৱে যি মানুহ আৰু পৰিৱেশৰ মাজৰ যি সম্পৰ্ক আছে এই সম্পৰ্ক যি ধৰণকৰণ আছে এই ভৌগোলিক অধ্যয়নৰ পৰিক্ৰমাটোক কি বুলি কোৱা হয় মানৱ ভূগোল বুলি কোৱা হয় বা মানৱ ভূগোল বুলিব পাৰি ওকে তোমালোকে বুজি পালা আশা কৰো নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো পৃথিৱীৰ প্ৰধান উপাদান দুটা কি কি এই কুৱেশ্যনটো কিন্তু 2017 আৰু 2019 চনত আহি গৈছে পৃথিৱীৰ প্ৰধান উপাদান দুটা হ'ল স্থলভাগ আৰু জলভাগ অলৰেডি এমসিকিউটো মই আলোচনা কৰিছো এমসিকিউ আহি যাব পাৰে ক'ব নোৱাৰি তো তাৰ কাৰণে তোমালোকৰ প্ৰতিটো কুৱেশ্যনে তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় পৃথিৱীৰ প্ৰধান উপাদান দুটা কি হ'ল স্থলভাগ আৰু জলভাগ
ওকে নেক্সট কুৱেশ্যন আগবঢ়াৰ আগতে তোমালোকক জনাব বিচাৰো যে অলৰেডি মই তোমালোকৰ যি এই কেইটা হাতত মাত্ৰ কেইটামানহে দিন আছে তো তাৰ কাৰণে কেনেকৈ পঢ়িবা তোমালোকৰ ষ্ট্ৰেটেজিটো কি হ'ব লাগে তোমালোকৰ ট্ৰিক বা প্লেনবোৰ কি হ'ব লাগে তাৰ ওপৰত এটা ভিডিঅ' বনাইছো যদি তোমালোকে ভিডিঅ'টো চোৱা নাই ডেছক্ৰিপশ্যনত লিংক থাকিব তোমালোকে ভিডিঅ'টো চাব পাৰা নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো মানৱ ভূগোলৰ দুটা উপশাখাৰ নাম লিখা এই কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কিয়নো 2014 2016 আৰু 2023 চনত আহি গৈছে উত্তৰটো চোৱা মানৱ ভূগোলৰ দুটা উপশাখা হ'ল কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল ওকে নেক্সট কুৱেশ্যন চোৱা 4 নম্বৰ কুৱেশ্যনটো আমাক কি কৈছে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলিলে কি বুজা তোমালোকক ক'ব বিচাৰো যে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ কি হয় পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ কোনে কোনে সমৰ্থন কৰিছিল এইকেইটা ভালকৈ চাই যাবা কাৰণ পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদৰ ওপৰত প্ৰতি বছৰে কুৱেশ্যন কিন্তু আহি আছে ওকে এই কুৱেশ্যনটো 2013 2015 আৰু 2024 চনত ৰিসেন্ট যোনটো এক্সাম হ'ল হেতুত আহি গৈছে উত্তৰটো চোৱা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানেনো কি একাংশ ভূগোলবিদৰ মতে প্ৰাকৃতিক পৰিৱেশৰ দ্বাৰা জীৱজগত নিয়ন্ত্ৰিত হৈ আছে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত যি প্ৰভেদ দেখা যায় তাৰ মূলতে প্ৰাকৃতিক পৰিৱেশৰ আঞ্চলিক ৰেহৰূপৰ প্ৰভাৱ এই চিন্তা চৰ্চা ধাৰণাটোকে পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বোলে হয় তোমালোকে বুজি পালা যদি বুজি পোৱা নাই মই তোমালোকক সহজতে বুজাব চেষ্টা কৰিম কিছুমান ভূগোল বিজ্ঞানে মানে বেছিভাগ ভূগোল বিজ্ঞানে এইটো বিশ্বাস কৰিছিল যে যি প্ৰকৃতি আছে এই প্ৰকৃতিয়েহে মানুহৰ জীৱ-জগতটো নিয়ন্ত্ৰণ কৰি আছে মানে ডমিনেট কৰি আছে প্ৰকৃতিয়ে যি বিচাৰে তাকে কৰিব পাৰে বুজি পাইছা তো তাৰ কাৰণে প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰি থকাৰ কাৰণে পৃথিৱীৰ বিভিন্ন ঠাইত মানুহৰ ক্ৰিয়াকলাপ মানুহৰ কৰ্মৰাজি মানুহৰ ধৰ্ম বা মানুহৰ আচাৰ ব্যৱহাৰ সকলো সলনি হয় কাৰণ প্ৰকৃতিয়ে মানুহৰ জীৱ-জগতৰ ওপৰত প্ৰভাৱ কৰি আছে হয় নিয়ন্ত্ৰণ কৰি আছে বুজি পালা তো এইটোকে কি কোৱা হয় পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বুলি কোৱা হয় এনভাইৰনমেণ্টেল ডিটাৰমিনিজম বুলিও কোৱা হয় ইংলিছত ওকে তো আমাৰ কমপ্লিট হ'ল 1 মাৰ্ক আৰু 2 মাৰ্কৰ এইকেইটা তোমালোকে কমন বুলি চাব পাৰা আৰু তোমালোকে মনত কৰি যাব পাৰা আৰু তোমালোকে পিডিএফটো ডাউনলোড কৰিব পাৰা যদি বিচাৰা ওকে তো এতিয়া আমি নেক্সট চাওঁ নেক্সট হ'ল আমাৰ 3 মাৰ্ক চোৱা 3 মাৰ্ক কমন কুৱেশ্যন এনসাৰ 3 মাৰ্কৰ কাৰণে কি কিনো কমন কুৱেশ্যন এনসাৰবোৰ আছে সেইবোৰ আমি আলোচনা কৰিম ওকে কুৱেশ্যন নম্বৰ 1 টো চোৱা মানৱ ভূগোল সমাজ বিজ্ঞানৰ আনবোৰ বিষয়ৰ লগত কেনেকৈ জড়িত এই কুৱেশ্যনটো 2014 2018 আৰু 2020 চনত কিন্তু আহিছিল মানৱ ভূগোল সমাজ বিজ্ঞানৰ আনবোৰ বিষয়ৰ লগত কেনেকৈ জড়িত উত্তৰটো চোৱা সাধাৰণ অৰ্থত মানৱ ভূগোলে মানুহ আৰু পৰিৱেশৰ মাজৰ সম্পৰ্ক অধ্যয়ন কৰে হয় মানৱ ভূগোলে কি অধ্যয়ন কৰে মানুহ আৰু পৰিৱেশৰ মাজত যি সম্পৰ্ক আছে এই সম্পৰ্ক অধ্যয়ন কৰে বুজি পালা সেই মানৱ ভূগোলৰ অধ্যয়নৰ ক্ষেত্ৰত মানৱ জীৱনৰ লগত জড়িত সকলো ধৰণৰ আৰ্থিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক বৌদ্ধিক আৰু জৈৱিক কাম-কাজসমূহৰ লগত এনে কাম-কাজৰ সংগঠন স্থলীৰ পাৰস্পৰিক সম্বন্ধ পৰ্যালোচনা কৰা হয় সেইবাবে মানৱ ভূগোলৰ অধ্যয়ন পৰিক্ৰমাৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্ৰায়োগিক বিষয় জড়িত হৈ থাকে হয় যেহেতু মানৱ ভূগোলে মানুহৰ কি কৰে আৰ্থিক সামাজিক অৰ্থনৈতিক ৰাজনৈতিক বৌদ্ধিক আৰু জৈৱিক সকলো কাম-কাজৰ লগত জড়িত হৈ আছে হয় না তো তাৰ কাৰণে সেইবাবে মানৱ ভূগোলৰ অধ্যয়ন প্ৰক্ৰিয়াৰ লগত বিভিন্ন ধৰণৰ শৈক্ষিক আৰু প্ৰায়োগিক বিষয় জড়িত হৈ থাকে বিশেষকৈ মানুহৰ কাম-কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়ন কাৰ্যৰ লগত সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব সূত্ৰ আৰু ব্যাখ্যা আদি পোনপটীয়াকৈ জড়িত হৈ পৰে হয় যেহেতু মানৱ ভূগোলে মানুহৰ কাম-কাজৰ লগত জড়িত হোৱা হেতুকে মানৱ ভূগোলৰ অধ্যয়নৰ কাৰ্যৰ লগত সমাজ বিজ্ঞানৰো বহুতো তত্ত্ব আৰু সূত্ৰ কি হৈ আছে পোনপটীয়াকৈ জড়িত হৈ আছে হয় আমি গম পালো যেহেতু মানৱ ভূগোলৰ যি মানুহৰ কাম-কাজৰ লগত জড়িত হোৱা হেতুকে তো তাৰ কাৰণেও কি সমাজ বিজ্ঞানৰ বহুতো তত্ত্ব আৰু সূত্ৰৰ লগত পোনপটীয়াকৈ জড়িত হৈ আছে মানৱ ভূগোলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ হ'ল সমাজতত্ত্ব নেতৃত্ব ৰাজনীতি বিজ্ঞান সম্পদ অৰ্থনীতি বুৰঞ্জী জনসংখ্যা বিজ্ঞান পৰ্যটন আদি এনেদৰে মানৱ ভূগোল সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়ৰ লগত জড়িত হৈ আছে হয় তো কেনেকৈ জড়িত হৈ আছে চোৱা মানৱ ভূগোলৰ সৈতে জড়িত সমাজ বিজ্ঞানৰ বিভিন্ন বিষয়সমূহ এইবোৰ বিষয়ৰ লগত মানৱ ভূগোল আৰু সমাজ বিজ্ঞান জড়িত হৈ আছে যেনে সমাজতত্ত্ব নেতৃত্ব ৰাজনীতি বিজ্ঞান সম্পদ অৰ্থনীতি বুৰঞ্জী জনসংখ্যা বিজ্ঞান পৰ্যটন আদি বুজি পালা আশা কৰোঁ তোমালোকে এই উত্তৰটো বুজি পাইছা আৰু এইটো এটা মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন বুলি ক'ব পাৰি ওকে অলৰেডি 2014 2018 আৰু 2020 চনত আহি গৈছে ওকে আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে মানৱ ভূগোলে কি অধ্যয়ন কৰে
এইটো এটা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন কাৰণ 2014 2015 2017 আৰু 2022 চনত এই কুৱেশ্যনটো আহি গৈছিল মানৱ ভূগোলে কি অধ্যয়ন কৰে উত্তৰটো চোৱা মানৱ ভূগোলৰ অধ্যয়নৰ যোগেদি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানক মানুহৰ হিত সাধনৰ অৰ্থে ব্যৱহাৰ কৰা হয় হয় মানৱ ভূগোলৰ দ্বাৰা যি জ্ঞান আহৰণ কৰা হয় হয় যি ষ্টাডি কৰি বা অধ্যয়ন কৰি যি জ্ঞান আহৰণ কৰা হয় সেই জ্ঞানসমূহ কিন্তু মানুহৰ ভালৰ কাৰণে ব্যৱহাৰ কৰা হয় বুজি পালা তাৰ পিছত চোৱা মানৱ ভূগোল বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল হয় মানৱ ভূগোল কিন্তু বিভিন্ন প্ৰাকৃতিক কাৰকৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল কাৰণ এই কাৰকবোৰে মানুহৰ কাৰ্যকলাপৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আৰু মানৱ জীৱনৰ উন্নয়নৰ সীমাৰেখা নিৰ্ধাৰণ কৰে বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ যেনে জীৱন নিৰ্বাহ প্ৰক্ৰিয়া ধৰ্ম শিক্ষা বেপাৰ বাণিজ্য সামাজিক প্ৰথা জনপ্ৰব্ৰজন জনবসতি আদিৰ এইবোৰৰ লগত জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগোলে অধ্যয়ন কৰে হয় আৰু মানৱ ভূগোলে কি অধ্যয়ন কৰে যে বিভিন্ন অঞ্চলৰ মানুহৰ কাৰ্যকলাপ হ'ব পাৰে মানুহৰ জীৱন নিৰ্বাহ হ'ব পাৰে মানুহসকলৰ ধৰ্ম হ'ব পাৰে তেওঁলোকৰ শিক্ষা হ'ব পাৰে বেপাৰ হ'ব পাৰে বাণিজ্য হ'ব পাৰে সামাজিক প্ৰথা হ'ব পাৰে জনপ্ৰব্ৰজন হ'ব পাৰে জনবসতি আদিৰ এইবোৰৰ লগত কি কেনেকৈ জড়িত হৈ আনুষাংগিক বিষয়সমূহে মানৱ ভূগোল অধ্যয়ন কৰে হয় জড়িত আনুষাংগিক বিষয়সমূহে মানৱ ভূগোলে অধ্যয়ন কৰে বুজি পালা নেক্সট কুৱেশ্যন লাগবাহো নেক্সট কুৱেশ্যনটো চোৱা 3 নম্বৰ কুৱেশ্যনটো কমন কুৱেশ্যন এটা হয় পৰিৱেশ পৰিচালিত মানৱ ধাৰণাটো ব্যাখ্যা কৰা এই কুৱেশ্যনটো কিন্তু 2013 2019 আৰু 2023 চনত আহিছিল চোৱা বহুতে কনফিউজন হৈ যায় যে পৰিৱেশ পৰিচালিত মানৱ ধাৰণাটো মানে কি এইটো হেতুৱে হয় পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ যোনটো আমি অলপ আগত পঢ়ি আহিছিলো 1 নম্বৰীয়া কুৱেশ্যনত হয় পৰিৱেশ পৰিচালিত মানৱ ধাৰণা মানে পৰিৱেশে পৰিচালিত কৰি আছে আমাৰ মানৱ জীৱনটো এই ধাৰণাটোক পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বা ইংলিছত এনভাইৰনমেন্টাল ডিটাৰমিনিজম বুলি কোৱা হয় ওকে তো বুজি পালা তোমালোকে উত্তৰটো চাই লও আমি পৰিৱেশ পৰিচালিত মানৱ ধাৰণাটো ব্যাখ্যা কৰা উত্তৰটো চোৱা পৰিৱেশ পৰিচালিত মানৱ ধাৰণাটোক পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ বা এনভাইৰনমেন্টাল ডিটাৰমিনিজম বুলি জনা যায় এই ধাৰণাত বিশ্বাসী সকলৰ ভিতৰত ফ্ৰেডৰিক ৰাজেল ৰবাৰ্ট মিল ষ্টেপ হাণ্টিংটন মন্টেস্কো মেকিন্ডাৰ কাণ্ট আদি বিশেষভাৱে উল্লেখযোগ্য হয় আৰু এই যি ধাৰণাটো আছিল এই ধাৰণাটো কোনে বিশ্বাস কৰিছিল জানানে বিশ্বাসীসকল ভূগোল বিজ্ঞানীসকলে বিশ্বাস কৰিছিল আৰু সেই কেইজনৰ ভিতৰত হ'ল চোৱা ফ্ৰেডৰিক ৰাজেল ৰবাৰ্ট মিল ষ্টেপ হাণ্টিংটন মন্টেস্কো মেকিন্ডাৰ কাণ্ট আদি বিশেষভাৱে উল্লেখযোগ্য তাৰপিছত চোৱা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ ধাৰণা অনুসৰি জীৱজগত প্ৰকৃতিৰ পৰিৱেশৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ আছে হয় আগতে আলোচনা কৰো পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ মানে কি আমাৰ যি পৰিৱেশ আছে পৰিৱেশে আমাৰ জীৱজগতখন বা মানুহক কি কৰি আছে নিয়ন্ত্ৰণ কৰি আছে বা কন্ট্ৰোল কৰি আছে তাৰপিছত চোৱা প্ৰাকৃতিক পৰিৱেশৰ বিভিন্নতাৰ বাবে পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহৰ ক্ৰিয়াকলাপ তথা কৰ্মৰাজিৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয় হয় আমি আগতে আলোচনা কৰিছো যে এই এনভাইৰনমেন্টাল ডিটাৰমিনিজম বা পাৰিপাৰ্শ্বিক নিৰ্ণয়বাদ পৰিৱেশে কন্ট্ৰোল কৰি থকাৰ কাৰণে বিভিন্ন ঠাইৰ মানুহৰ কৰ্মৰাজি তেওঁলোকৰ কৰ্মৰাজিবোৰ বেলেগ বেলেগ হয় হয়নে যেনেকে আমাৰ ইয়াতে কি বৰষুণৰ হয় মৌচুমী অঞ্চলৰ মানুহে খেতি কৰে কিন্তু আনফালে যদি আমি চাপগৈ যাওঁ যেনে তুন্দ্ৰা জলবায়ু অঞ্চল য'ত মৰুভূমি অঞ্চলৰ মানুহেতো ধান খেতি কৰিব নোৱাৰিব হয় তেওঁলোকে কি কৰিব তেওঁলোকে পশুপালন কৰিব বা বেলেগ কিবা কাম কৰিব হয়নে তেওঁলোকে উট হয় এনিমেল পশুপালন কৰিব হয়নে তো কিহে তেওঁলোকৰ নিয়ন্ত্ৰণ কৰি আছে প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰি আছে কাৰণ প্ৰকৃতিয়ে সেই ঠাইটো তেনেকুৱা বনাইছে কাৰণে তেওঁলোকে বাধ্য পৰিছে তেওঁলোকে তাততো খেতি কৰিব নোৱাৰে তাৰপিছত চোৱা প্ৰাকৃতিক পৰিৱেশ মানে বন্ধুৰতা জলবায়ু নদ নদী প্ৰাকৃতিক সম্পদ ইত্যাদি কোনো এক অঞ্চলৰ উন্নতিৰ মূল হ'ল সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ হয় যিকোনো এটা অঞ্চল যদি সেই অঞ্চলটো উন্নত হয় তাৰ মানে হ'ল সেই ঠাইৰ প্ৰাকৃতিক পৰিৱেশটো কি হয় উন্নত চোৱা অৰ্থাৎ কোনো এক অঞ্চলৰ মানুহৰ অৰ্থনৈতিক তথা সামাজিক কৰ্মৰাজি নিয়ন্ত্ৰণ কৰে সেই অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে চোৱা কোনোবা এটা অঞ্চল যদি অধিক উন্নত হয় সেই অঞ্চলত মানে কি প্ৰাকৃতিক পৰিৱেশ উন্নত হয় প্ৰাকৃতিক পৰিৱেশ ধৰিব গ'লে প্ৰাকৃতিক সম্পদবোৰ তেল আছে পেট্ৰলিয়াম আছে সেই ঠাইবোৰ কি হ'ব উন্নত হ'ব বুজি পাইছা তো কোনে কন্ট্ৰোল কৰি আছে প্ৰাকৃতিক পৰিৱেশে যোন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ ভাল সেই ঠাই কি হ'ব উন্নত হ'ব আনফালে যোন ঠাইৰ প্ৰাকৃতিক পৰিৱেশ কষ্টকৰ সেই ঠাইৰ মানুহৰো জীৱন
প্ৰণালী কষ্টকৰ হ'ব ওকে আশা কৰোঁ তোমালোকে এই উত্তৰটো বুজি পাইছা কুৱেশ্যনটো বুজি পাইছা লগতে উত্তৰটো অতি সহজতে বুজি পাইছা আমি নেক্সট কুৱেশ্যন আগবাঢ়ো নেক্সট কুৱেশ্যনটো চোৱা 4 নম্বৰ কুৱেশ্যনটো সময়ৰ খুঁটত মানৱ ভূগোল কিদৰে আগবাঢ়িছে আলোচনা কৰা এই কুৱেশ্যনটো 2016 2018 আৰু 2020 চনত আহি গৈছে হয় সময়ৰ খুঁটত মানৱ ভূগোল কিদৰে আগবাঢ়িছে আলোচনা কৰা উত্তৰটো চোৱা গতিশীল সময়ৰ লগে লগে ভূগোল বিজ্ঞানৰ অন্যান্য শাখাৰ লগতে মানৱ ভূগোলৰ অধ্যয়ন আৰু চিন্তা চৰ্চাৰো যথেষ্ট পৰিৱৰ্তন ঘটিছে হয় সময়ৰ লগে লগে এই যি মানৱ ভূগোল আছে মানৱ ভূগোলৰো কি হৈছে চিন্তা চৰ্চাৰ যথেষ্ট পৰিৱৰ্তন ঘটিছে প্ৰাকৃতিক পৰিৱেশৰ লগত মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পৰা মানৱ ভূগোলৰ আৰম্ভণি হোৱা বুলি অনুমান কৰিব পাৰি হয় এই মানৱ ভূগোলৰ আৰম্ভণি অনুমান কেতিয়াৰ পৰা ক'ব পাৰি যে প্ৰাকৃতিক পৰিৱেশৰ লগত যেতিয়া মানুহৰ অভিযোজন আৰু সমযোজন প্ৰক্ৰিয়া আৰম্ভ হৈছিল তেতিয়াৰ পৰা কি ক'ব পাৰি যে মানৱ ভূগোলৰ আৰম্ভণি হৈছে বুলি ক'ব পাৰি সেয়েহে মানৱ আৰু পৰিৱেশৰ মাজত গঢ় লোৱা পৰিৱৰ্তনশীল সম্পৰ্কটো কেন্দ্ৰ কৰি মানৱ ভূগোলৰ চৰ্চা আৰু যুগানুক্ৰমিক পৰিৱৰ্তন হৈ আহিছে তাৰপিছত চোৱা প্ৰাচীন কালত পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মাজত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা দুৰ্বল থকা হেতুকে এটা অঞ্চলৰ মানুহৰ আচাৰ ব্যৱহাৰ ৰীতি নীতি ধ্যান ধাৰণাৰ বিষয়ে আন এটা অঞ্চলৰ মানুহে খুব কমেই জানিব পাৰিছিল হয় আমি যদি প্ৰাচীন কালত চাবলৈ যাওঁ প্ৰাচীন কালততো যোগাযোগৰ তেনেকুৱা কোনো ব্যৱস্থাই নাছিল হয় কিছুমান মানুহতো গমেই পোৱা নাছিল যে অষ্ট্ৰেলিয়াৰ নিচিনা এটা দেশ আছে হয়নে গমেই পোৱা নাছিল আমেৰিকা যে এটা দেশ আছে কোনো গমেই পোৱা নাছিল সেই সময়ৰ কথা কৈছো সেই সময়ত কি আছিল যোগাযোগ ব্যৱস্থা দুৰ্বল আছিল তাৰ কাৰণে গমেই পোৱা নাছিল মানুহবিলাকে যে অন্য এটা ঠাইৰ মানুহৰ আচাৰ ব্যৱহাৰ কেনে হ'ব তেওঁলোকৰ ৰীতি নীতি কেনে হ'ব তেওঁলোকৰ ধ্যান ধাৰণা কেনে হ'ব এই বিষয়ে কি খুব কমেই জানিব পাৰিছিল তাৰপিছত যেতিয়াৰ পৰা মানুহে পৰ্যটক হিচাপে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিবলৈ আৰম্ভ কৰিলে আৰু আক্ৰমণকাৰীয়ে দিগ্বিজয় পাতৰি মেলিবলৈ ল'লে সেই সময়ৰ পৰাই একাধিক অঞ্চলৰ মাজত সামাজিক সাংস্কৃতিক আৰু অৰ্থনৈতিক ভাৱধাৰাৰ বিনিময় হৈছিল হয় আৰু কেতিয়াৰ পৰা আৰম্ভ হৈছিল যেতিয়াৰ পৰা মানুহে পৰ্যটন হিচাপে দেশবোৰ ভ্ৰমণ কৰিবলৈ বিভিন্ন ভূগোল বিজ্ঞানীসকলে ফিলচফাৰসকলে তেওঁলোকে ভ্ৰমণ কৰিবলৈ যেতিয়া আৰম্ভ কৰিলে নাও লৈ জাহাজ লৈ হয় আৰু কিছুমানে কি আক্ৰমণ কৰিবৰ কাৰণে বেলেগ এটা দেশ আক্ৰমণ কৰিবৰ কাৰণে যেতিয়া আগবাঢ়ি গ'ল তেতিয়াহে কি হৈছে মানুহৰ মাজত এই যি সমাজ সংস্কৃতিৰ অৰ্থনীতিৰ ভাৱধাৰাৰ বিনিময় হৈছিল বুজি পালা উদাহৰণ চাই লোৱা এটা উদাহৰণস্বৰূপে আলেকজেণ্ডাৰৰ দিগ্বিজয় ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্ৰাচ্যৰ লগত ভাৰতবৰ্ষৰ সাংস্কৃতিক যোগসূত্ৰ স্থাপন হৈছিল হয় যেতিয়া আলেকজেণ্ডাৰে দিগ্বিজয় কৰিছিল তাৰ ফলস্বৰূপে গ্ৰীচ আৰু মধ্যপ্ৰাচ্যৰ লগত ভাৰতবৰ্ষৰ যি সাংস্কৃতিক যোগসূত্ৰ স্থাপন হৈছিল বুজি পালা তাৰপিছত চোৱা সেইদৰে আল-বেৰুনিয়ে ভাৰত ভ্ৰমণৰ অভিজ্ঞতাসমূহ সন্নিৱিষ্ট কৰি কিতাব উল হিন্দ ৰচনা কৰিছিল হয় আল-বেৰুনিয়ে যেতিয়া ভাৰত ভ্ৰমণ কৰিছিল তেতিয়া তেওঁৰ গোটেই অভিজ্ঞতাসমূহ কি কৰিছিল এটা কিতাপত সন্নিৱিষ্ট কৰিছিল কিতাপটোৰ নাম হ'ল কিতাব উল হিন্দ তেওঁ ৰচনা কৰিছিল আৰু হিউৱেন চাঙে ভাৰতবৰ্ষ ভ্ৰমণ কৰি বিভিন্ন টোকা লিখি থৈ যোৱাৰ লগতে CUK গ্ৰন্থখনো লিখিছিল হয় হিউৱেন চাঙে ভাৰতবৰ্ষ ভ্ৰমণ কৰিছিল আৰু তেওঁ কি CUK গ্ৰন্থখনো লিখিছিল পঞ্চদশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা পৰ্তুগাল ফ্ৰান্স স্পেইন প্ৰভৃতি দেশসমূহৰ সামুদ্ৰিক অভিযানৰ ফলস্বৰূপে আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা প্ৰভৃতিৰ মহাদেশৰ ভূভাগ আৱিষ্কাৰ হয় আৰু পঞ্চদশ শতিকাত যেতিয়া পৰ্তুগাল ফ্ৰান্স স্পেইন এইবোৰ দেশৰ পৰা যেতিয়া সামুদ্ৰিক অভিযানসমূহ আৰম্ভ হৈছিল হয় অভিযানসমূহ সমুদ্ৰদী অভিযানসমূহ বেলেগ দেশ বিচাৰি কোনোবা ঠাই বিচাৰি তেওঁলোকে যেতিয়া অভিযান আৰম্ভ কৰিছিল তেতিয়া কি আৱিষ্কাৰ হৈছিল আমেৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা প্ৰভৃতিৰ মহাদেশীয় ভূভাগসমূহ কি হৈছিল আৱিষ্কাৰ হৈছিল পৃথিৱীৰ প্ৰধান সমুদ্ৰ পথবোৰ এনে অভিযানসমূহৰ ফলতে আৱিষ্কাৰ হৈছিল আৰু পৃথিৱীৰ প্ৰধান যি সমুদ্ৰ পথবোৰ আছিল এই সমুদ্ৰ পথবোৰো এই অভিযানসমূহৰ পৰাই কি হৈছিল আৱিষ্কাৰ হৈছিল এনেবোৰ অভিযানৰ ফলতে সদ্য আৱিষ্কৃত দেশ সম্বন্ধীয় ভৌগোলিক বিৱৰণ ৰচনাৰ পৰম্পৰা আৰম্ভ হয় শেহতীয়াভাৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে মানৱ ভূগোলৰ গতিধাৰা উন্নতি আৰু বিকাশৰ যথেষ্ট অৰিহণা যোগাইছে আৰু শেহতীয়াভাৱে যি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি হৈছে এই উন্নতিয়ে মানৱ ভূগোলৰ যি গতিধাৰা আছে তাৰ উন্নতি আৰু বিকাশত যথেষ্ট অৰিহণা যোগাইছে ওকে বুজি পালা অলপ লং আসলতে এই কুৱেশ্যনটো কিন্তু 5 নম্বৰৰ কাৰণে আহিছিল হয় এই যিমান বছৰত আহিছিল কিন্তু 5 নম্বৰৰ কাৰণে আহিছিল কিন্তু 5 নম্বৰ ক'ব নোৱাৰি তোমালোকক এই বছৰ হয়তো 3 নম্বৰৰ কাৰণে দিব পাৰে তো ইম্পৰ্টেন্ট সকলো কুৱেশ্যনে চাই যাবা আগৰ বছৰত অহা প্ৰতিটো কুৱেশ্যন আৰু ওকে তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই